ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ গাজবাৰীৰ বিদ্যাজ্যোতি নিকেতনত ৰঙালী বিহু উৎসৱ উদযাপন। আজি গৰু বিহু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৰেশ্বৰৰ চৌদিশে ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৰঙালী বিহুৰ বিভিন্ন কাৰ্যসূচী। গুৰেশ্বৰৰ সমীপৱৰ্তী গাজবাৰী বিদ্যাজ্যোতি নিকেতনতো আয়োজন কৰা হয় ৰঙালী বিহুৰ বিশেষ কাৰ্যসূচী। কণ কণ শিশুসকলক গুণগত শিক্ষাৰে আগুৱাই নিয়াৰ উদ্দেশ্যে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰঙালী বিহুৰ কাৰ্যসূচী। কাৰ্যসূচীত কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকলে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। নমস্কাৰ, আমাৰ আজি বিদ্যাজ্যোতি নিকেতনৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ জাতীয় বিদ্যালয় জাতি চেতনাক জাগ্ৰত কৰি অসমীয়া মাধ্যমৰে জাতীয় বিদ্যালয়, গতিকে বিহু আছে অসমীয়া জাতিৰ প্ৰাণ, ইয়াৰ আমঠু। গতিকে ল'ৰা ছোৱালীক উৎসাহিত কৰাৰ কাৰণে, বিহুৰ সম্পৰ্কত অৱগত কৰাৰ কাৰণে আমি বিদ্যাজ্যোতি নিকেতনে এই এটা প্ৰয়াস কৰিছোঁ। আমি এই প্ৰয়াসৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বিহুৰ প্ৰতি আগ্ৰহী হয়, বিহুনো কি তাক জানিব কাৰণে এই ব্যৱস্থাটো হাতত লৈছোঁ। আজি অসংখ্য ছাত্ৰ ছাত্ৰীয়ে আমাৰ মাজত উপস্থিত হৈছে। গৰু বিহুৰ দিনা, প্ৰতি বছৰে গৰু বিহুৰ দিনা আমি বিদ্যাজ্যোতি নিকেতনে বিহু উদযাপন কৰি আহিছোঁ। এইবুলিও তাৰ ব্যতিক্ৰম হোৱা নাই। অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু শুভাকাংক্ষী আটাইখিনি ইয়াত সহযোগ কৰিছে। খুবেই ভাল পৰিৱেশ। গতিকে মই আশা ৰাখিম অনাগত দিনতো এনেকুৱা আমি অনুষ্ঠান পাতিলে আমি ৰাইজৰ সহযোগিতা। বিদ্যাজ্যোতি নিকেতন গাজবাৰীৰ আমি আজি গৰু বিহুৰ দিনা সকলো সমবেত হৈছোঁ। এটাই আমাৰ লক্ষ্য, আমি বিদ্যাজ্যোতি নিকেতন গাজবাৰীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি উপস্থিত আছে তেওঁলোকক লৈ আমি সকলোৱে এটাই কথা আমি ক'বলৈ বিচাৰিছোঁ যে বিহু অসমৰ জাতীয় উৎসৱ। এই জাতীয় উৎসৱটিক আমি কিদৰে আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব ইচ্ছা কৰিব পাৰোঁ বা প্ৰতিষ্ঠিত কৰিব পাৰোঁ তাৰ প্ৰয়াস কৰিছোঁ। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ সমন্বয়ক মানৱ চহৰীয়া ছাৰ, গতিকে তেখেত আজি এই বহু বছৰ ধৰি এই বিদ্যালয়খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সুন্দৰ প্ৰয়াস কৰি আছে। সকলোকে এটাই অনুৰোধ জনাইছোঁ আমি আজিৰ এই বিহু মঞ্চৰ পৰা যে আমি সকলোৱে জানিব লাগিব যে বিহু যে আমাৰ অসমৰ জাতীয় উৎসৱ, আৰু আমি সদায় এই অনুষ্ঠানটি কৰি থাকিম। ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষা দিয়াৰ প্ৰয়াস কৰিম। মই বিশেষকৈ এই বিদ্যালয়ৰ অধ্যক্ষ, মোৰ নাম দিগন্ত বৰদলৈ। মই সকলোকে এটাই অনুৰোধ জনাইছোঁ যে সকলোৱে আমি একতাৰ মাজেৰে বান্ধ খাই এই দলটি আমাৰ এই যিটো উৎসৱ সেইটোক আগুৱাই লৈ যাওঁ। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।